বতৰটো বহুত ঠাণ্ডা, যিকিনো কৰিম তেনেতে মোৰ হালধিখিনি ওপৰতে চকু গ'ল আৰু হালধিখিনি চাফা কৰোঁ বুলি ওচৰত আহি হালধিখিনি অকণমান বহলাই দিলোঁ। দি এয়া হালধিখিনি শিপা বহুত লাগি আছে, যিহেতু কাটিবই লাগিব চাফা কৰিবলৈ। মই বহি হালধিখিনিৰ এডোখৰ লৈ তাৰ পৰা এটুকুৰা এটুকুৰাকৈ শিপাখিনি ছিঙি মই ছাইডত থৈ দিলোঁ। ইয়াত মূঢ়াখিনিও দা কটাৰীৰে কাটিব লাগিব, হাতেৰে নোৱাৰি, সেইকাৰণে সৰু সৰু টুকুৰাখিনিকে মই থলোঁ। আৰু থৈ দিয়াৰ পিছতে মই হালধিখিনি ভৰাবৰ কাৰণে ভিতৰৰ পৰা এখন বস্তা আনিলোঁ, যিখন বস্তাত কালি হালধি সুমুৱাই থোৱা আছিলে, আৰু সেয়েহে মই বস্তাখনতে বাকীখিনি হালধিও থৈ দিলোঁ। থৈ দিয়াৰ পিছতে বস্তাখনত ভৰাই হ'ল যিহেতু, ভিতৰলৈ বস্তাখন আনি থৈ দিলোঁহি। থোৱাৰ পিছত বাকীখিনি হালধি বৰষুণত তিতিব নোৱাৰাকৈ মই বস্তাখনেৰে ঢাকি দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। অন্য এটা ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ বাই বাই। যদি মোৰ চেনেলটো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰি দিব।